নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামৰ অনন্য পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো আৰু উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এই কামাখ্যা ধামত যিহেতু অম্বুবাচীৰ মহাযুগ আৰু এই মহাযুগৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনা ভক্তগণৰ ভিৰ আমি দেখিবলৈ পাইছো লানি নিচিগা ভিৰ আৰু পুৱাৰে পৰা ভক্তগণে আহি মাৰ যিটো মূল মন্দিৰ আছে মূল গৰ্ভগৃহ সেই গৰ্ভগৃহৰ চাৰিওকাষে প্ৰদৰ্শন কৰিছে আৰু এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছো বহু দূৰ দূৰণিৰ পৰা ভক্তগণ আহিছে লগতে কেইদিনমানৰ পূৰ্বৰ পৰা এই কামাখ্যা ধামৰ আশে পাশে যিসকল সাধু সন্যাসী আছে তেওঁলোকে মাৰ শক্তি আহৰণ কৰিবলৈ আহিছে আৰু এই কামাখ্যা ধামত তেওঁলোকে এনেধৰণে বিৰাজ কৰিছে মুহূৰ্তত বহু দূৰ দূৰণিৰ পৰা এই মহাযুগলৈ আহিছে অম্বুবাচী মহাযুগ যিটো এবাৰ অম্বুবাচী মেলাৰ পৰিৱৰ্তে তেওঁলোকে নামাকৰণ কৰিছে অম্বুবাচী মহাযুগ আৰু এই মহাযুগত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি মাৰ চৰণত শৰণ লৈছে মাৰ শক্তি আহৰণ কৰিবলৈ আহিছে আৰু এই ভক্তগণক সেৱা শুশ্ৰূষা কৰিবৰ বাবে প্ৰশাসনে সুন্দৰ ব্যৱস্থাপনা কৰিছে আৰু অতি সুন্দৰকৈ নিয়াৰিকৈ যাতে এই ভক্তগণক শুশ্ৰূষা কৰিব পাৰে বিশেষকৈ ভক্তগণক নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বাবে কিন্তু তেওঁলোকৰ খুব সুন্দৰকৈ এইখিনি পৰিচালনা কৰিছে আৰু এই যিটো মূল মন্দিৰৰ চাৰিওকাষে প্ৰদৰ্শন কৰিছে এইসকল ভক্তগণে আমি তপজপত যিসকল সাধু সন্যাসী সাধু সন্তসকল ব্যস্ত আছে মগ্ন হৈ আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম আৰু বছৰ জুৰি এনেধৰণে তপজপত তেওঁলোক মগ্ন হৈ আহিছে এই তিনিদিন যি মন্দিৰৰ এই প্ৰাংগণত তেওঁলোকে তপজপত এনেদৰে বিলীন হৈ পৰে আমি তেওঁলোকৰ পৰা জানিবলৈ প্ৰয়াস কৰিম এয়া বিভিন্ন সাধু সন্তসকলে আহিছে আৰু তেওঁলোকে বিশ্বাস কৰে তেওঁলোকে দেৱী মাৰ শক্তি আহৰণ কৰে আৰু বিশ্ব কল্যাণৰ বাবে বিশ্ব শান্তিৰ বাবে তেওঁলোকে এনেধৰণে তপজপত নিমগ্ন হয় কিছু ভক্তগণো আছে আৰু আজি যিটো দ্বিতীয় দিন আৰু দ্বিতীয় দিনাও আমি দেখিছো যে পুৱাৰ পৰা লানি নিচিগা ভক্ত আৰু এই কেইদিনত মা ৰজস্বলা হয় আৰু ৰজস্বলা হোৱাৰ সময়সমূহতেই তিনিদিনত মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু মন্দিৰৰ দুৱাৰ বন্ধ থাকিলেও কিন্তু গৰ্ভগৃহৰ ভিতৰ ভাগত নিত্য নৈমিত্তিক পূজাসমূহ চলি থাকে আৰু বাহিৰত এই ভক্তসকলে এনেধৰণে প্ৰদৰ্শন কৰি মাৰ আশীষ লয় আৰু এই কেইদিনত মাৰ শক্তি আহৰণ কৰে আৰু এইখিনি সময়ত নিয়ম আছে যে ৰজস্বলা হোৱাৰ সময়ত বহু মাংগলিক কাৰ্যৰ পৰা লোকসকল বিৰত থাকে ক'ৰ পৰা আহিছে মই নগাঁৱৰ পৰা আহিছো কেনেকুৱা লাগিছে বিৰাটে ভাল লাগিছে আৰু আমাৰ সবচে বেছি গৌৰৱ লাগিছে যে আমি অসমবাসী হয় মানুহ বহুত দূৰৰ পৰা মানে বিদেশৰ পৰা মানে মানুহ আহিছে কিন্তু আমি যে ইয়াতে আছো এইটো ডাঙৰ কথা যে মানে মা কামাখ্যাৰ ওচৰত আছো আৰু এইকণ সময়ত আমি শক্তি পাওঁ এইটোৱে শক্তি টানি আনে আমাক এইটোৱেটো আৰু সবচে বেছি কথা কি আপোনালোকক থেংকছ জনাইছো যে আপোনালোকে ইমানখিনি কষ্ট কৰি আমাৰ গোটেইখিনি মানুহ মানে আপোনালোকে যে ইমান আমাক হেল্প কৰিছে বা চবৰ বাৰ্তাটো আপোনালোকে লোকৰ ওচৰত জনাই আছে কিন্তু এয়া আমাৰ কষ্ট নহয় জানেনে মাৰ শক্তি দিয়ে আৰু আজি আমি গৌৰৱান্বিত যে কামাখ্যা ধামৰ এইখিনি সময়ৰ যে দৃশ্যাংশ পৰিৱেশ আমি দেখুৱাবলৈ সুবিধা পাওঁ আৰু বিশ্বৰ সকলো প্ৰান্তৰ লোকে আচলতে জানিবলৈ সুবিধা পায় সেইটোৱেটো না আপোনালোকে জাৰ্নেলিষ্ট হয় ন মানে বহুতখিনি ৰিস্ক লৈ পেলাই বহুতখিনি হেৰি কৰি পেলাই আপোনালোকে ছচিয়েল মিডিয়াত আমাৰ মানে যিমান বস্তুবিলাক ছচিয়েল মানে ধৰক পূজাই হওক বা কিবা এক্সিডেণ্টেই হওক কিবাই হওক আপোনালোকে যে মানুহৰ ওচৰত যে বস্তুটো দিয়ে সেইটো কিন্তু ডাঙৰ কথা ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভালে থাকক মংগলে থাকক এনেদৰেই প্ৰতিজন ভক্তগণে বিচাৰিছে মাৰ আশীষ লৈছে আৰু আমাৰ সমাজখন যাতে আমাৰ ৰাজ্যখন লগতে আমাৰ চৌপাশে থকা যিখন সমাজ এই সমাজখনৰ যি শান্তি মংগল সম্প্ৰীতি সেইখিনি বিচাৰিছে এজন বাবা নহবা সাধু সন্তসকলৰ সৈতে কথা পাতিবলৈ প্ৰয়াস কৰিম বাবা
कहाँ से है आप? हम तो गुवाहाटी के हैं। गुवाहाटी से। हाँ, पेंसिल बाजार। तो इस बार अम्बुबासी महायोग तो क्या कहना चाहेंगे? हर बार आप आते हैं, परिक्रमा करने कहाँ दे रहा है, आधा परिक्रमा करने दे रहा है पूरा। आई तो ठीक ही व्यवस्था, उसमें व्यवस्था कमी कैसा रहा? बहुत बढ़िया व्यवस्था रहा। हाँ, बहुत दूर दूर से वो साधु संत आ रहे हैं। तो इस समय में माहौल बहुत ज्यादा अच्छा है। हाँ, बहुत अच्छा बहुत अच्छा। ক'ৰ পৰা আহিছে? মই মঙ্গলৰ পৰা আহিছো। এইমাত্ৰ আহি গৈছো। তাৰপিছত প্ৰতি বছৰে আহিয়ে আছো, কিন্তু এইবাৰ বেছি ভাল লাগিছে। আৰু যে নহওক মই কামাখ্যা মাইক স্মৰণ কৰিছো, তেখেতৰ অলপমান এটা শ্ৰোতাপাত দিম। ওম কামাখ্যা মাই বৰদা দেৱী দেৱী জগৎপতা দেৱী নমঃ নমস্তুতে। ওম নমস্তভ্যং বীৰভাক্ষং নমস্তে দিব্যং চক্ষুষে নমঃ পিনকবহস্তৈ নমঃ নমঃ তিকুলদণ্ড পাশাংসি পামনে নমঃ ভূতে নমঃ। ওম ভক্তাদিন্দং হুইজপুতি সমপ্রভম নিবেজ্ঞান সর্বকাইজ সর্বদা বিঘ্ন পরিমে নিত্যম বিঘ্নতে বুঝনে যাত্রা মঙ্গল একদম সর্ব বিঘ্ন বিনাশালয় সর্বমঙ্গল হতবাবতী পিয়াবিতেই বুঝে পিয়াবিতেই। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু কালি বিয়লি 2:56 প্ৰবৃত্তি হৈছে আৰু প্ৰবৃত্তিৰ পাছৰ পৰাই মা কামাখ্যা দুৱাৰ বন্ধ হৈছে আৰু 26 তাৰিখে নিবৃত্তি হ'ব। নিবৃত্তিৰ সময়ত বা নিবৃত্তিৰ পাছত দেৱী মাক স্নান আৰু নিত্য পূজা কৰাৰ পাছত মন্দিৰৰ দুৱাৰ খোলা হ'ব। আৰু এইখিনি সময়ত মই কৈছো সকলোৱে কামাখ্যা মন্দিৰলৈ আহে আৰু এই মাৰ আশীষ লবলৈ আহে আৰু এই দেৱী মাক স্মৰণ কৰিবলৈ আহে। আৰু এই আমি দেখুৱাইছো পৰিৱেশ আপোনালোকক। পাছৰ মুহূৰ্তত আমি আপোনালোকক দেখুৱাই যাম পৰিৱেশ। জনা আখৰা নাগা বাবা সকলে কি কয় সকলোখিনি আপোনাক প্ৰথম খবৰ জৰিয়তে দেখুৱাম।